30জনমান মোৰ ছাত্ৰ ছাত্ৰী হৈছিলে আৰু খঙীয়া অলষ্টাৰ মাৰ্চিয়েল একাডেমীত মই গতানুগতিকভাৱে মই কৰি আহিছোঁ বেল্টৰ পৰীক্ষা। আজি ব্লেক বেল্টটো দিয়া হৈছে আৰু ব্লেক বেল্ট মই মানে চাৰ্টিফিকেটটো হেডকোৱাৰ্টাৰৰ পৰা দিয়া হৈছে, মই নিজৰ ফালৰ পৰা দিয়া নাই। আৰু বেল্টৰ পৰীক্ষাও চাৰ্টিফিকেট মই দিয়া হৈছে, কিন্তু হেডকোৱাৰ্টাৰৰ পৰা দিয়া হৈছে। আজি মই যিটো 15 দিনীয়া কেম্প কৰিছিলোঁ, এতিয়া 27 দিনেই হ'ল। সেই কেম্পটো মই আজি তাৰো চাৰ্টিফিকেট দিয়া হৈছে। ভাল লাগিলে আৰু যথেষ্ট ছাত্ৰ ছাত্ৰী আহিছে আৰু বহুত দূৰণিৰ পৰা আহিছে। খঙীয়া অলষ্টাৰ মাৰ্চিয়েল একাডেমীৰ উদ্যোগত 12টা যে একাডেমী আছে তাৰ প্ৰমাণটো আজি মই পাইছোঁ আৰু সফল হৈছে, ভাল লাগিলে। উপস্থিত আছিলে আমাৰ ডিষ্ট্ৰিক্ট কাৰাটে সন্থাৰ সন্মানীয় সভাপতি মহোদয়, সম্পাদক মহোদয় আৰু সহ সম্পাদক মহোদয়, আমাৰ সুনীল গগৈ তেখেত আছে আৰু বাকী আমাৰ একাডেমীৰ সভাপতি আছিলে প্ৰভাতচন্দ্ৰ বৰুৱা আৰু বিনোদ দত্ত ডাঙৰীয়া আমাৰ সভাপতি, গতিকে সকলোৱে আছিলে। মোৰ এটা একাডেমীত মোৰ সিদ্ধান্ত যে একাডেমীবিলাকত মই প্ৰতিটো মানে মুহূৰ্তত মই ছাত্ৰ ছাত্ৰীক মানে এটা জোচ উঠাবৰ কাৰণে মই এটা কথাই কওঁ যে তোমালোকে যদি গ'ল্ড মেডেল পাই দিয়া, তোমালোকে যদি চিলভাৰ মেডেল পাই দিয়া, চিলভাৰ মেডেলক নহয় আৰু ব্ৰঞ্জ মেডেলক নহয়, গ'ল্ড মেডেল যি পাই দিওঁ মই তাক ৰূপৰ এডাল চেইন বা এটা লকেট দিম বুলি মই ঘোষণা কৰোঁ আৰু সেইমতে দি আহিছোঁ। আজিও ঠিক তেনেকৈ আজি বেল্টৰ পৰীক্ষাত মই নেপালত যিখন ইণ্টাৰনেশ্যনেল আমাৰ খেল আছিল তাত আমাৰ দুজনে গ'ল্ড মেডেল পাইছিলে। এজনে কাটাত গ'ল্ড মেডেল, বৰ্ণিল ডিজে কাশ্যপ আৰু প্ৰীতম কলিতা কমিটি, তেওঁ তাত গ'ল্ড মেডেল পাইছে আৰু গোটেই দুয়োজনকে মই এটা ৰূপৰ লকেট হিচাপে আজি আমাৰ সন্মানীয় ছেক্ৰেটাৰী সভাপতি গোলাঘাট ডিষ্ট্ৰিক্টৰ তেখেতৰ সৈতে মই দিয়ালোঁ আৰু মই যে নিজে সুখী অনুভৱ কৰিছোঁ। উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপুনি কি ক'ব? উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই এটাই ক'ম যে অভিভাৱকবিলাক সচেতন হওক। অভিভাৱকে আজিকালি বেলেগ এটা দিশত গৈ আছে দেখিছে, ছাত্ৰ ছাত্ৰীক এটা সঠিক ৰূপত আনিব পৰা নাই, গতিকে তেওঁলোকে সমৰকলা কৰাওক, ফুটবল খেলাওক, চেছ খেলাওক, কেৰম খেলাবলৈ মই নকওঁ, চেছ খেলাওক। যি জ্ঞান বাঢ়ে, ছাত্ৰ ছাত্ৰীয়ে সন্মান কৰিব জানে, তেনেকুৱা ধৰণৰ খেলত মনোযোগ দিয়ক আৰু ভাল হ'ব। আৰু মই এইটোৱে ক'ম যে স্পৰ্টছ কেৰাটে কৰক। আমিতো কেৰাটে মানুহ কাৰণে আমি স্পৰ্টছ কেৰাটে কৰিবলৈকে ক'ম, গতিকে মই নিজৰটোৱে ক'ম, গতিকে স্পৰ্টছ কেৰাটে কৰক। মই আজি 32 বছৰীয়া মোৰ এটা অনুষ্ঠান, এইটো এটা অনুষ্ঠান বুলি আপোনালোকে কৈছিলে যে সঞ্জীৱ বৰা নহয়, সঞ্জীৱ বৰা এটা অনুষ্ঠান, খঙীয়া অলষ্টাৰ মাৰ্চিয়েল একাডেমী আজি 32 বছৰ হ'ল। গতিকে 92 চনৰ পৰা 95 চনত মোৰ ক্লাব গঠন হৈছে, 91 চনত মই কেৰাটে কৰিছোঁ আৰু তাৰ প্ৰমাণ মোৰ আজি মোৰ নিজৰ ছাত্ৰ আছে, মোৰ ইয়াৰ সভাপতি আছেই বিনোদ দত্ত ডাঙৰীয়া আৰু আমাৰ যিজন সভাপতি আছিলে প্ৰভাতচন্দ্ৰ বৰুৱা, তেখেতে মিটিঙৰ মানে যিটো আনুষ্ঠানিকতা ৰাখি থৈ গ'ল, গতিকে মোৰ সঁচাই ভাল লাগিছে। আৰু মোৰ আজি এতিয়া নিতু কলিতা তেওঁ ইমানখিনি কামত ব্যস্ত মাজতো আহি ওলাইছে। শেহতো কিছুমানে ক'ব যে ভগা সভাটো উলি দিবলৈ আহিছে, নহয়, মৰম চেনেহটো বৰ ডাঙৰ বস্তু। ভাল লাগিলে সকলোকে, আপোনালোককো ধন্যবাদ জনালোঁ, কাৰণ আপোনালোকে অন্তিম মুহূৰ্তত যিকেইটা কথা সুধিছে আৰু এই মেছেজটো এনেধৰণে যাওক যে খঙীয়া অলষ্টাৰ মাৰ্চিয়েল একাডেমী যাতে দীৰ্ঘায়ু কামনা কৰক আৰু যাতে দুপত উঠি যাওক, তাৰ কাৰণে আপোনালোকেও চেষ্টা কৰিব আৰু আমিও তাৰ কাৰণে যিমানখিনি কৰিব লাগে আমি কৰি যাম।